আজি মই ইণ্ডিয়ান পলিটিৰ এটা খুব ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ। এইটো গভৰ্ণৰ হয় আৰু যদিহে চাওঁ আমি যোৱা কিছুমাহ আগত বহুকেইখন ষ্টেটৰে গভৰ্ণৰ চেঞ্জ হৈছিলে। তো গতিকে আপকামিং যিখিনি এক্সাম আছে তাৰ কাৰণে এই টপিকটো কাৰেণ্ট এফেয়াৰ্ছ ফালৰ পৰাও ইম্পৰ্টেণ্ট হৈ পৰে। তো কোনকেইখন ষ্টেটৰ কোন গভৰ্ণৰ আছে সেইটো জনাৰ আগতে আমি গভৰ্ণৰৰ বিষয়ে দুই এটা বেছিক কথা আলোচনা কৰোঁ। যদি আমি প্ৰথমতে চাওঁ গভৰ্ণৰক কোনে এপইণ্ট কৰে, এইটো খুব কমনে কথা হয়, চবেই জানে, তথাপি কৈ দিছোঁ। প্ৰেচিডেণ্টে এপইণ্টমেণ্ট কৰে গভৰ্ণৰজনক, আৰু গভৰ্ণৰৰ যিটো এপইণ্টমেণ্ট হয় এইটো আণ্ডাৰ আৰ্টিকল 155 হয়। গভৰ্ণৰ এজনৰ ইলিজিবিলিটি তেখেতটো ইণ্ডিয়ান চিটিজেন হ'বই লাগিব, লগতে তেখেতৰ মিনিমাম এজ যিটো হয় এইটো 35 হ'ব লাগে। তো এইটো এটা মষ্ট কমন কুৱেশ্যন হয়, গভৰ্ণৰ এপইণ্টমেণ্টৰ কাৰণে তেখেতৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত মিনিমাম এজটো কিমান থাকে। আৰু গভৰ্ণৰৰ যদি আমি কাৰ্যকালৰ কথা কওঁ, তেখেতৰ যিটো অফিচ সেইটো আণ্ডাৰ দ্য প্লিজাৰ অফ প্ৰেচিডেণ্টৰ আণ্ডাৰত প্ৰেচিডেণ্ট যেতিয়ালৈ তেখেতৰ সন্তুষ্ট থাকে তেতিয়া তেখেতে অফিচটো চম্ভালি থাকে। প্ৰেচিডেণ্টে যেতিয়াই ইচ্ছা কৰে তেখেতক বৰখাস্ত কৰি দিব পাৰে। এনেই নৰ্মেলি তেখেতৰ 5 বছৰে হয়। আৰু যদিহে আমি চাওঁ যে কোনো এজন MP বা ৰাজ্যসভা বা লোকসভা যিকোনো এটা হাউচৰ MP গভৰ্ণৰ হ'ব পাৰে নেকি, সেইটো হ'ব পাৰে, কিন্তু তেখেতে যিদিনা গভৰ্ণৰ হিচাপে শপত গ্ৰহণ কৰিব সেইদিনাই তেখেতে MP যিকোনো হাউচৰ যিটো MP পদ আছিলে সেইটো ৰিজাইন কৰিব লাগিব। সেইটো কণ্ডিশ্যনত MP এজন গভৰ্ণৰ হ'ব পাৰে। লগতে চেণ্টাৰত যেনেকৈ প্ৰেচিডেণ্ট থাকে, ষ্টেটত একে ৰোল, অলমষ্ট একে ৰোলতেই গভৰ্ণৰ থাকে। জাষ্ট গভৰ্ণৰ এজনৰ প্ৰেচিডেণ্টৰ যিটো মিলিটাৰী পাৱাৰ থাকে, গভৰ্ণৰজনৰ মিলিটাৰী পাৱাৰ নাথাকে। গভৰ্ণৰৰ ওচৰত লেজিছলেটিভ পাৱাৰ থাকে, এক্সিকিউটিভ পাৱাৰ থাকে, আৰু লগতে জুডিচিয়েল পাৱাৰ থাকে। গভৰ্ণৰ এজনে তেখেত যিখন ৰাজ্যৰ গভৰ্ণৰ হিচাপে থাকে সেই ৰাজ্যৰ চিফ মিনিষ্টাৰ আৰু বাকী মিনিষ্টাৰখিনিক এপইণ্ট কৰে। লগতে তেখেতে এটৰ্নি জেনেৰেলক এপইণ্ট কৰে, ষ্টেট ইলেকশ্যন কমিশ্যনাৰক এপইণ্ট কৰে, আৰু সেই ৰাজ্যখনৰ যিটো ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন থাকে তাৰে মেম্বাৰ আৰু চেয়াৰমেনজনক গভৰ্ণৰে এপইণ্টমেণ্ট কৰে। এইখিনি আছিল গভৰ্ণৰ এজনৰ যিটো ক্ৰাইটেৰিয়া, তেখেতৰ টেনিউৰ আৰু তেখেতৰ যিটো পাৱাৰ বিষয়ে। তো এতিয়া বলক আমি ষ্টেট ৱাইজ গভৰ্ণৰ কেইজনৰ কথা আলোচনা কৰোঁ। প্ৰথমতে আমি যদি চাওঁ ৰিচেণ্টলি যিকেইজন গভৰ্ণৰ চেঞ্জ হৈছে বা যাক এপইণ্ট কৰা হৈছে সেইখিনি কথা আলোচনা কৰোঁ, কাৰণ সেইখিনি বেছি ইম্পৰ্টেণ্ট হয় কাৰেণ্ট এফেয়াৰ্ছ ফালৰ পৰা। প্ৰথমে আমি যদি নিজৰ ৰাজ্যৰ কথা আলোচনা কৰোঁ, অসমত বৰ্তমান শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য তেখেত আছে গভৰ্ণৰ হিচাপে, আৰু মণিপুৰত আছে তেখেত এডিশ্যনেল ছাৰ হিচাপে। আৰু আগতে এইটো কথা ক'ব ৰৈ গ'ল মোৰ, যে গভৰ্ণৰ এজন তেখেতে অনলি এখন ৰাজ্য নহয়, 2খন ৰাজ্য বা 3খন ৰাজ্যও চাৰ্জত ৰাখিব পাৰে, যদি তেওঁক প্ৰেচিডেণ্টে দিয়ে এডিশ্যনেল চাৰ্জ হিচাপে, তেখেতে 2খন বা 3খন ৰাজ্যৰো গভৰ্ণৰ হিচাপে থাকিব পাৰে। নেক্সট, ছত্তীশগড়ৰ গভৰ্ণৰ হিচাপে অসমৰে আমাৰ শ্ৰী ৰমেন ডেকা তেখেতক গভৰ্ণৰ হিচাপে এপইণ্ট কৰা হৈছে। মেঘালয়ত ৰিচেণ্টলি এপইণ্ট হৈছে CH বিজয় শংকৰ। ৰাজস্থানৰ কৰা হৈছে হৰিভাউ কৃষ্ণ ৰাও। তেলেংগানাত জিষ্ণুদেৱ বৰ্মা। ছিকিমৰ বৰ্তমান গভৰ্ণৰ ওম প্ৰকাশ মাথুৰ। এইকেইটা ৰিচেণ্টলি এপইণ্ট হৈছে। নেক্সট যদি চাওঁ আমি মহাৰাষ্ট্ৰত ৰিচেণ্টলি এপইণ্ট হৈছে CP ৰাধাকৃষ্ণন। পাঞ্জাৱত গোলাব চান্দ কাটাৰিয়া, তেখেত আগতে অসমৰ ৰাজ্যপাল আছিলে গভৰ্ণৰ, এতিয়া তেখেত পাঞ্জাৱত গভৰ্ণৰ হিচাপে আছে। ঝাৰখণ্ডৰ সন্তোষ কুমাৰ গংগৱাৰ। তাৰপিছত অন্ধ্ৰপ্ৰদেশত আছে আপোনাৰ S আব্দুল নাজিৰ, ৰিটায়াৰ্ড জাষ্টিছ হয়। অৰুণাচলৰ বৰ্তমান গভৰ্ণৰজন হ'ল তেখেত কাইৱল্য ত্ৰিবিক্ৰম পাৰ্নিক। বিহাৰৰ শ্ৰী ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লিয়াৰ। গোৱাৰ PS শ্ৰীধৰণ পিল্লাই। আৰু গুজৰাটৰ যিজন গভৰ্ণৰ হয় তেখেত হ'ল শ্ৰী আচাৰ্যদেৱ ব্ৰত। হাৰিয়ানাৰ শ্ৰী বন্দাৰু দত্তত্ৰয়া। হিমাচল প্ৰদেশৰ গভৰ্ণৰ হ'ল শ্ৰী শিৱ প্ৰসাদ শুক্লা। কৰ্ণাটকত আছে শ্ৰী টাৱাৰচন্দ গেহলত। কেৰালাত শ্ৰী আৰিফ মহম্মদ খান। মধ্যপ্ৰদেশত শ্ৰী মংগুভাই চাংগনভাই পাটেল। মিজোৰামত ডক্টৰ কাম্বাবাতি হাৰিবাবু। নাগালেণ্ডত আছে শ্ৰী লা গণেশ। উৰিষ্যাত আছে শ্ৰী ৰাঘুবৰ দাস। তামিলনাডুৰ বৰ্তমান গভৰ্ণৰ হিচাপে আছে RN ৰবি। ত্ৰিপুৰাত আছে শ্ৰী ইন্দ্ৰসেনা ৰেড্ডি নাল্লু।
আৰু উত্তৰ প্ৰদেশৰ গভৰ্ণৰ হিচাপে আছে শ্ৰীমতী আনন্দীবেন পাটেল। উত্তৰাখণ্ডৰ গভৰ্ণৰ হিচাপে আছে গুৰমিত সিং। ৱেষ্ট বেংগলৰ ডক্টৰ চি ভি আনন্দ বোস। তো ষ্টেট হিচাপত চাব গ'লে আমি এইকেইজনেই বৰ্তমান গভৰ্ণৰ হিচাপে চাৰ্জত আছে। তো এইখিনি আছিল গভৰ্ণৰৰ বিষয়ে।